টাইম এইটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী ঘৰ দিয়াৰ নামত কোনো দালালে আপোনাৰ পৰা ধন লৈছে নেকি অথবা আপোনাৰ পৰা ধন দাবী কৰিছে নেকি, এই তালিকাত আপোনাৰ নাম সুমুৱাই দিয়াৰ বাবদ অথবা জিঅ' টেগিং কৰি দিয়াৰ নামত আপোনাৰ পৰা যদিহে ধন বিচাৰিছে তেনেহলে আপুনি পোনপটীয়াকৈ দিয়ক অভিযোগ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰিছে, দালালক এটকাও নিদিব, কিয়নো এটকাও নিদিয়াকৈ এতিয়া 10 পইচা খৰচ নকৰাকৈ আপুনি লাভ কৰিব বিনামূলীয়া পকীঘৰ। চৰকাৰী পকীঘৰ তেতিয়াহে লাভ কৰিব যদিহে আপুনি যোগ্য হিতাধিকাৰী। এটা ডাঙৰ খবৰ টাইম এইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছোঁ। চৰকাৰী পকীঘৰ দিয়াৰ নামত টকা সংগ্ৰহ কৰিছে নেকি দালালে? কোনো ৰাজনৈতিক প্ৰভাৱশালী ব্যক্তিয়ে আপোনাক ধন দাবী কৰিছে নেকি? বিনামূলীয়া ঘৰৰ বাবে এটকাও নিদিব কোনো লোকক, কোনো প্ৰতিষ্ঠান, কোনো ব্যক্তি বিশেষক 1 টকাও দিবলৈ মানা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। ঘৰ দিয়াৰ নামত কোনো লোকে ধন বিচাৰিলেই দিয়ক অভিযোগ, নিজেই কৰিব পাৰিব ঘৰৰ বাবে জিঅ' টেগিং, তাৰ বাবে কোনো লোকক 1 পইচা দিয়াৰো প্ৰয়োজন নাই। 25 মে পৰ্যন্ত বঢ়াই দিয়া হৈছে সুবিধা, এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। যিকোনো আঁচনিৰ নামত ধন লোৱা দালাল পৰিব বিপদত। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ সকিয়নি। এটা ডাঙৰ খবৰ জনাই আছোঁ টাইম এইটৰ দৰ্শকসকলক, দালালক এটকাও নিদিব। চৰকাৰী ঘৰৰ নামত যদি কোনো দালালে আপোনাৰ পৰা ধন বিচাৰিছে তেনেহলে সেই দালালৰ বিৰুদ্ধে আপুনি পোনপটীয়াকৈ দিয়ক অভিযোগ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ল'ব ব্যৱস্থা। আৰু জিঅ' টেগিং যদি আপুনি কৰিবলৈ বাকী থাকিল তেনেহলে কোনো চিন্তাৰ কাৰণ নাই। 10 মেৰ পৰা 25 মে পৰ্যন্ত নিজাববীয়াকৈ জিঅ' টেগিং কৰিব পাৰিব। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই সুবিধাৰ কথা ৰাজ্যবাসীক ইতিমধ্যে উল্লেখ কৰিছে। 25 মে পৰ্যন্ত এই সুবিধা বঢ়াই দিয়া হৈছে। 10 মেৰ পৰা 15 দিনলৈ এই সুবিধা বঢ়াই দিয়াৰ কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰিছে। আৰু চৰকাৰী ঘৰ প্ৰদানৰ নামত, বিনামূলীয়া চৰকাৰী ঘৰ দিয়াৰ নামত কোনো লোকে যদি আপোনাৰ পৰা এটকাও বিচাৰিছে, তামোল এখনৰ খৰচো যদি বিচাৰিছে, দিব পাৰিব অভিযোগ। আৰু সেইগৰাকী ব্যক্তি বিশেষৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে, এই কথা ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সুস্পষ্টকৈ উল্লেখ কৰিছে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম এইটৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ। যদি বিনামূলীয়া ঘৰ প্ৰদানৰ নামত কোনো লোকে ৰাজনৈতিক প্ৰভাৱশালী ব্যক্তি বুলি উল্লেখ কৰি পইচা বিচাৰিছে, ধন বিচাৰিছে, তেনেহলে আপুনি দিয়ক অভিযোগ, মুখ্যমন্ত্ৰীয়ে ল'ব ব্যৱস্থা। ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ এটা মন্তব্য আছে, শুনাই লৈছোঁ। সাধাৰণতে গাঁৱৰ মানুহে আমাক আপত্তি কৰে যে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীসকলে 25-30 হাজাৰ টকা দাবী কৰে আৰু তেওঁলোকক যদি টকা দিয়া নহয় তেওঁলোকে দৰিদ্ৰ দুখীয়া মানুহৰ ঘৰ জিঅ' টেগিং নকৰে। অভিযোগ কিমান সঁচা কিমান মিছা তাক আমি অনুসন্ধান কৰিব খোজা নাই, কাৰণ বহু অভিযোগ সঁচা হ'লেও তাৰ প্ৰমাণ নাথাকে, প্ৰমাণ নাথাকিলে চৰকাৰে ব্যৱস্থা ল'ব নোৱাৰে। সেইকাৰণে আমাৰ সদায় লক্ষ্য আছে যে ইম্প্ৰুভমেণ্ট অফ দ্য ছিষ্টেম, ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব লাগে, যাতে ব্যৱস্থাৰ পৰিৱৰ্তনত দুৰ্নীতি বা দৰিদ্ৰ মানুহক প্ৰবঞ্চনা কৰাৰ যিখিনি ক্ষমতা সি যাতে একেবাৰে সীমিত হৈ পৰে, যে কৰিব খুজিলেও কৰিব নোৱাৰে। সেইবাবে এইবাৰ আমি জিঅ' টেগিঙৰ এটা নতুন ব্যৱস্থা আৰম্ভ কৰিছোঁ। এইবাৰ প্ৰথম জিঅ' টেগিংটো আমাৰ গাঁৱৰ মহিলা আত্মসহায়ক গোটসকলক যোনে পৰিচালনা কৰে, জীৱিকা সখী বাইদেউসকলৰ দ্বাৰা আমি প্ৰথম জিঅ' টেগিংটো কৰাম। সাধাৰণতে গাঁৱৰ মানুহে আমাক আপত্তি কৰে যে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীসকলে 25-30 হাজাৰ টকা দাবী কৰে আৰু তেওঁলোকক যদি টকা দিয়া নহয় তেওঁলোকে দৰিদ্ৰ দুখীয়া মানুহৰ ঘৰ জিঅ' টেগিং নকৰে। অভিযোগ কিমান সঁচা কিমান মিছা তাক আমি অনুসন্ধান কৰিব খোজা নাই, কাৰণ বহু অভিযোগ সঁচা হ'লেও তাৰ প্ৰমাণ নাথাকে, প্ৰমাণ নাথাকিলে চৰকাৰে ব্যৱস্থা ল'ব নোৱাৰে। সেইকাৰণে আমাৰ সদায় লক্ষ্য আছে যে ইম্প্ৰুভমেণ্ট অফ দ্য ছিষ্টেম, ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব লাগে, যাতে ব্যৱস্থাৰ পৰিৱৰ্তনত দুৰ্নীতি
বা দৰিদ্ৰ মানুহক প্ৰবঞ্চনা কৰাৰ যিখিনি ক্ষমতা সি যাতে একেবাৰে সীমিত হৈ পৰে, যে কৰিব খুজিলেও কৰিব নোৱাৰে। সেইবাবে এইবাৰ আমি জিঅ' টেগিঙৰ এটা নতুন ব্যৱস্থা আৰম্ভ কৰিছোঁ। এইবাৰ প্ৰথম জিঅ' টেগিংটো আমাৰ গাঁৱৰ মহিলা আত্মসহায়ক গোটসকলক যোনে পৰিচালনা কৰে, জীৱিকা সখী বাইদেউসকলৰ দ্বাৰা আমি প্ৰথম জিঅ' টেগিংটো কৰাম। সাধাৰণতে গাঁৱৰ মানুহে আমাক আপত্তি কৰে যে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীসকলে 25-30 হাজাৰ টকা দাবী কৰে আৰু তেওঁলোকক যদি টকা দিয়া নহয়, তেওঁলোকে দৰিদ্ৰ দুখীয়া মানুহৰ ঘৰ জিঅ' টেগিং নকৰে। অভিযোগ কিমান সঁচা কিমান মিছা তাক আমি অনুসন্ধান কৰিব খোজা নাই, কাৰণ বহু অভিযোগ সঁচা হ'লেও তাৰ প্ৰমাণ নাথাকে, প্ৰমাণ নাথাকিলে চৰকাৰে ব্যৱস্থা ল'ব নোৱাৰে। সেইকাৰণে আমাৰ সদায় লক্ষ্য আছে যে ইম্প্ৰুভমেণ্ট অফ দ্য ছিষ্টেম, ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব লাগে, যাতে ব্যৱস্থাৰ পৰিৱৰ্তনত দুৰ্নীতি বা দৰিদ্ৰ মানুহক প্ৰবঞ্চনা কৰাৰ যিখিনি ক্ষমতা সি যাতে একেবাৰে সীমিত হৈ পৰে, যে কৰিব খুজিলেও কৰিব নোৱাৰে। সেইবাবে এইবাৰ আমি জিঅ' টেগিঙৰ এটা নতুন ব্যৱস্থা আৰম্ভ কৰিছোঁ। এইবাৰ প্ৰথম জিঅ' টেগিংটো আমাৰ গাঁৱৰ মহিলা আত্মসহায়ক গোটসকলক যোনে পৰিচালনা কৰে, জীৱিকা সখী বাইদেউসকলৰ দ্বাৰা আমি প্ৰথম জিঅ' টেগিংটো কৰাম। সাধাৰণতে গাঁৱৰ মানুহে আমাক আপত্তি কৰে যে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীসকলে 25-30 হাজাৰ টকা দাবী কৰে আৰু তেওঁলোকক যদি টকা দিয়া নহয়, তেওঁলোকে দৰিদ্ৰ দুখীয়া মানুহৰ ঘৰ জিঅ' টেগিং নকৰে। অভিযোগ কিমান সঁচা কিমান মিছা তাক আমি অনুসন্ধান কৰিব খোজা নাই, কাৰণ বহু অভিযোগ সঁচা হ'লেও তাৰ প্ৰমাণ নাথাকে, প্ৰমাণ নাথাকিলে চৰকাৰে ব্যৱস্থা ল'ব নোৱাৰে। সেইকাৰণে